ৰাজ্য জোকাৰি যোৱা এক চাঞ্চল্যকৰ ঘটনা হৈছে আৰু এবাৰ হেহতিয়াভাৱে দেখিবলৈ পোৱা গৈছে বিবাহৰ প্ৰলোভন দি এগৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল এটা লম্পটে আৰু তাৰ পিছতে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ফাৰ্মাসীত এই ঘটনা সংঘটিত হৈছে সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক এই খবৰ জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে অভয়পুৰীত এই ঘটনা সংঘটিত হৈছে অভয়পুৰীত অঘটন বিবাহৰ প্ৰলোভনেৰে যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি পলায়ন কৰিছে এটা লম্পটে পলায়ন কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ অভয়পুৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অভয়পুৰী আৰক্ষী থানাৰ সমীপৰ অনন্ত মেডিকেল নামৰ এখন ফাৰ্মাসীত এই ঘটনা এই যে চাঞ্চল্যকৰ ঘটনা এই ঘটনা সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে আমি জানাছো অভয়পুৰীত অঘটন সংঘটিত হৈছে বিবাহৰ প্ৰলোভনেৰে যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি লেংটি সিঙাৰ আশিক সাহাই ইতিমধ্যে পলায়ন কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ অভয়পুৰীত দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অভয়পুৰী আৰক্ষী থানাৰ সমীপৰ অনন্ত মেডিকেল নামৰ এখন ফাৰ্মাসীত এই ঘটনা সংঘটিত হৈছে আৰু সেই যুৱতীগৰাকীৰ কিছু বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো কাম কৰে আশিস সাহা সি মোক আজি 4 বছৰ ধৰি মোৰ ভাল মোৰ লগত বিয়াৰ কৰ্ট মেৰেজ কৰিছে দুবাৰকে এবছনো কৰিলে তাৰ পিছত হি নিজে কি গোটেইখিনি ডক্টৰ এতিয়া বহাই হি নিজে কৰিলে এতিয়া বিয়া পতা কৈ মোৰ লগত ইমান দিন ফিজিকেল ৰিলেশ্যন কৰিলে এতিয়া হি মানে পলাই আছে আৰু হি আশিস সাহা আৰু মই শুনা মতে হি শুক্ৰবাৰে কোনবা বেংগলোৰৰ ছোৱালী এজনীৰ লগত মানে বিয়া ঠিক হৈছে আশিস সাহা ক'ত কাম কৰে এই অনন্ত মেডিকেলত কৰে ক'ত এইটো অনন্ত মেডিকেল এই অভয়পুৰী থানাৰ সন্মুখত কিমান দিনৰ প্ৰেম আছিল আপোনাৰ লগত 4 বছৰ ৰেড ৰক্স আমি আপোনালোকক দেখুৱাইছো অভয়পুৰীত অঘটন সংঘটিত হৈছে বিবাহৰ প্ৰলোভনেৰে যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি পলায়ন কৰিছে লেংটি সিঙাৰ আশিস সাহাই পলায়ন কৰিছে এই ঘটনাক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ অভয়পুৰীত দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অভয়পুৰী আৰক্ষী থানাৰ সমীপৰ অনন্ত মেডিকেল নামৰ ফাৰ্মাসীত এই ঘটনা সংঘটিত হৈছে আৰু ফাৰ্মাসীখনৰ কৰ্মৰত লেংটি সিঙাৰ আশিস সাহাই বিগত 4 বছৰ ধৰি ভুক্তভোগী যুৱতীগৰাকীক বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে আদালতত বিবাহ সম্পন্ন কৰাৰ দাবী তুলিছে এতিয়া ভুক্তভোগী যুৱতীগৰাকীয়ে আৰু এই ঘটনাক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজে যুৱতীগৰাকীক লগত লৈ পলাতক লেংটি সিঙাৰ আশিসক বিচাৰি অনন্ত মেডিকেল নামৰ ফাৰ্মাসীখনত উপস্থিত হৈ দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছে দৃশ্যলি দেখুৱাইছো আমি আপোনালোকক আৰু ঘটনাস্থলীত আৰক্ষী যিহেতু উপস্থিত হৈছে অভয়পুৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ভুক্তভোগী যুৱতীগৰাকীক আৰক্ষী থানালৈ লৈ আনিছে বুলিও জানিব পৰা গৈছে আৰু কিছু বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো মোক আজি 4 বছৰ ধৰি মোৰ ভাল পোৱা কি কৰি আছে আৰু মোৰ লগত বিয়াৰ কৰ্ট মেৰেজ কৰিছে দুবাৰকে এবছনো কৰিলে তাৰ পিছত হি নিজে কি গোটেইখিনি ডক্টৰ এতিয়া বহাই হি নিজে কৰিলে এতিয়া বিয়া পতা কৈ মোৰ লগত ইমান দিন ফিজিকেল ৰিলেশ্যন কৰিলে এতিয়া হি মানে পলাই আছে আৰু হি আশিস সাহা আৰু মই শুনা মতে হি শুক্ৰবাৰে কোনবা বেংগলোৰৰ ছোৱালী এজনীৰ লগত মানে বিয়া ঠিক হৈছে আশিস সাহা ক'ত কাম কৰে এই অনন্ত মেডিকেলত কৰে ক'ত এইটো অনন্ত মেডিকেল এই অভয়পুৰী থানাৰ সন্মুখত কিমান দিনৰ প্ৰেম আছিল আপোনাৰ লগত 4 বছৰৰ পৰা আৰু হি প্ৰেমৰ প্ৰলোভন দিয়া হি মোৰ লগত ফিজিকেল ৰিলেশ্যন কৰি আছে আৰু হি মোৰ লগত কৰ্ট মেৰেজ কৰিছে ক'ত মেৰেজ কৰিছে কৰ্ট মেৰেজ এতিয়া ল'ৰা হওক ল'ৰাক লুকাই ৰাখিছে ল'ৰা কালি পৰ্যন্ত হি মোক বিয়া পাতো কৈ আছিল ৰেকৰ্ডিং আছে কিন্তু এই সৌৰভ সাহাই মানে কালিৰ পৰা ইয়াৰ মোবাইল লৈছে এই ইয়াৰ মাজু সৰু ভাইটি হয় সিয়ে মোক দম মাৰিছে আজি দুপৰীয়া মই সুধিব আহিছিলোঁ সি ক'ত আছে সি মানে কৈছে আৰু থানাত যাম কেছ কৰিম কি কৰিব পাৰিম কালি ভাবুকি দিছে মোক আৰু এই সৌৰভ সাহাই আৰু গোটেই ভাইকেইজনে মোৰ ঘৰৰ মানুহকো মানে ধমকি দিছে আশিস সাহাও মোৰ ঘৰৰ বাইদেউক মানে ধমকি দিছে ঘৰৰ শেষ কৰিম বুলি কৈছে ৰেকৰ্ড আছে আৰু মোক সি মেছেজ দিছে মোক মাৰ্ডাৰ কৰিব বুলি তাৰ কাৰণে মেছেজবিলাকো আছে মই দেখাব পাৰিম তাৰপিছত সৌৰভ সাহাই কিন্তু বহুত টৰ্চাৰ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো